নামঘৰলৈ 1934 চনৰ 18 এপ্ৰিলত মহামানৱ মহাত্মা গান্ধী আহিছিল। মহামানৱ মহাত্মা গান্ধীয়ে তেতিয়া খেৰ বাঁহৰ বা সৰল কাঠৰ খুঁটা আছিলে। সেই খুঁটাত তেওঁ আহি পেলাই ইয়াত বহিলে। মহাত্মা গান্ধী আহিছিলে। মহাত্মা গান্ধী আহি মাজৰ খুঁটাত বহিছিল বুলি কোৱা শুনিছোঁ। তাৰপিছত সেই তেতিয়াই নাম প্ৰসংগ তেওঁ খাই গৈছে। তেওঁ আমাৰ মানুহবিলাকৰ নাম প্ৰসংগ দেখি তেওঁ খুব ভাল পাই গৈছে। তেওঁ এষাৰ কথা কৈছিলে, এইটোৱেই, এই ঐতিহাসিক মাছুৱাহাটৰ বৰনামঘৰত হোৱা অখণ্ড ভাগৱত পাঠত আহি বহুত ভাল লাগিছে, বহুত আনন্দিত হৈছোঁ। আৰু ভাগৱত পাঠ কৰাৰ সুযোগকণ এই অভাজনক দিয়াৰ কাৰণে একদম নথৈ আনন্দিত হৈছোঁ। বিভিন্ন অনুষ্ঠান বা নামঘৰত মাজে সময়ে ভাগৱত বা গীতা ব্যাখ্যা হিচাপে মই যাওঁ। সেই প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ পপন জনতাৰণ তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া লোকে। আজি আমি 7দিনীয়া ভাগৱত পাঠ কৰিছোঁ। মাছুৱাহাটবাসীয়ে ভাৰতবৰ্ষৰ বিভিন্ন জনগণ আহি আমাৰ নামঘৰত পদধূলি পেলাইছে। তেখেতলোকলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতলোকৰ আশীৰ্বাদ লৈছোঁ যাতে ভৱিষ্যতে আমাৰ নামঘৰৰ প্ৰতি সকলোৱে ভক্তবৃন্দ আহি আমাৰ নামঘৰত বহি পদধূলি পেলাই আমি তেখেতলোকলৈ সেৱা কৰিছোঁ। মহিলাই তাৰ নিজৰ অলংকাৰো দিছে বুলি আমি গম পাইছোঁ। এইটো শুনিছোঁ দেই, এইটো লিখিত নহয়, উপহাৰ স্বৰূপে। তাৰমানে আন্দোলনৰ সময়ত পইচা লাগেতো, পইচা লাগে, লাগে। গতিকে গোটেই ভাৰতবৰ্ষত তেনেকৈ দিছে চবেই। গতিকে সেইবিলাকে শুনি পেলাই আমাৰ ইয়াৰ পৰাই তেনেকৈ দিছে, লগাইছে। আৰু লগতে 16 টকা, ৰূপৰ টকা, তেতিয়া ৰূপৰ টকা চলিছিলে, ৰূপৰ 16 টকা দিছে বুলি কৈছে। সেইখিনি কথা নমস্কাৰ জনাইছোঁ সকলোলৈকে। আৰু মাছুৱাহাট নামঘৰলৈ অহা, বৰনামঘৰলৈ অহা সকলো লোকে সেৱা জনাইছোঁ। মহাপুৰুষ শংকৰদেৱে যি ভাগৱতী ধৰ্ম প্ৰচাৰ কৰি গ'ল আজি 575 বছৰ আগতে, সেয়া আছিল অসমীয়া সামাজিক জীৱনত নৱজাগৰণ। কিন্তু ভাল লাগিছে আজিৰ যে 575 বছৰ পিছতো সেই আধ্যাত্মিক সাংস্কৃতিক নৱজাগৰণে আজিও আমাৰ হৃদয়ত কাম কৰি আছে। আজি মাছুৱাহাট বৰনামঘৰত অবিৰত ভাগৱত পাঠ হৈছে।